চিৰাং জিলা সদৰ কাছলগাঁৱত মন্ত্ৰী কৌশিক ৰায়ৰ উপস্থিতিত চিৰাং জিলা বিজেপি দলৰ দলীয় সভা অনুষ্ঠিত। বিটিচি পৰিষদীয় নিৰ্বাচনৰ চিৰাং জিলাৰ 7টা পৰিষদীয় সমষ্টিত বিজেপি দলে প্ৰাৰ্থিত্ব বিচাৰিছে চিৰাং বিজেপি দলীয় কৰ্মীয়ে। মুখ্যমন্ত্ৰী আৰু বিজেপি ৰাজ্যিক সভাপতি কোৱা মতে বিটিচি পৰিষদীয় নিৰ্বাচনত ইপিপিএল দলৰ সৈতে মিত্ৰতা নাথাকে মন্তব্য বিধায়ক অজয় কুমাৰ ৰায়ৰ। অহা 9 জুলাই তাৰিখে উন্নয়নৰ বাৰ্তালৈ চিৰাঙত উপস্থিত হ'ব মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। সেই পৰিপ্ৰেক্ষিতত চিৰাং জিলা সদৰ কাছলগাঁৱৰ পৌৰসভাৰ কাৰ্যালয়ত মন্ত্ৰী কৌশিক ৰায়ৰ উপস্থিতিত চিৰাং জিলা বিজেপি দলৰ দলীয় কৰ্মী সভা অনুষ্ঠিত হয়। সভাত বিধায়ক অজয় ৰায়, বিটিআৰ ইএম অৰূপ কুমাৰ দে, পাৰিষদ প্ৰদীপ কুমাৰ বায়ন, চিৰাং জিলা বিজেপিৰ সভাপতি ৰতন চন্দ্ৰ ৰায় উপস্থিত থাকে। আজি আমাৰ ইনচাৰ্জ মন্ত্ৰী আমাৰ কৌশিক ৰায় ডাঙৰীয়া আহিছে। আমাৰ প্ৰতিটো MCLA সমষ্টি তত্ত্বাৱধায়কসকল আহিছে। আমাৰ ভাৰতীয় জনতা পাৰ্টি চিৰাং জিলাৰ প্ৰতিটো মণ্ডল মৰ্চা আৰু জিলাৰ অফিচ বিয়াৰসকল আহিছে। আমি আচলতে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া 9 তাৰিখে আমাৰ মাজত উপস্থিত থাকিব। আমাৰ চিৰাং জিলাৰ যি জিলা কাৰ্যালয় সেয়া উদ্বোধন কৰিব। তাৰপিছত আমাৰ এটা চৰকাৰী মিটিং আমাৰ DC অফিচত থাকিব। তাৰপিছত আমাৰ কাৰ্যকৰ্তাৰ লগত মত বিনিময় সভা বিজনীত হ'ব। তেনেদৰে আমি এটা কাৰ্যকৰ্তাসকলৰ লগত এটা আমি কেনেকৈ কি কৰিব পাৰি তাৰ প্লেনিং আমি এটা কৰিছোঁ। আমি ভাবোঁ যে মুখ্যমন্ত্ৰী ডাঙৰীয়া আহিলে এনেই আমাৰ ভাৰতীয় জনতা পাৰ্টিৰ প্ৰতিজন কাৰ্যকৰ্তাই উৎসাহিত হৈ আছে কাম কৰাৰ কাৰণে BTR নিৰ্বাচন উপলক্ষে। আৰু এতিয়া মুখ্যমন্ত্ৰী অহাৰ লগে লগে দুগুণ উৎসাহিতেৰে তেওঁলোকে কাম কৰিব বুলি মই আশাবাদী। আৰু মুখ্যমন্ত্ৰী অহাৰ লগে লগে আমাৰ যিটো ভাৰতীয় জনতা পাৰ্টিৰ ৰাইজৰ যিটো ধাৰণা, সেই ধাৰণা ইয়াতকৈ বৰ্তমানতকৈ আৰু বেছি দুগুণ বাঢ়িব বুলি মই ভাবোঁ যে ভাৰতীয় জনতা পাৰ্টি চিৰাং জিলাত ভালেকেইখন আসন পাবলৈ সক্ষম হ'ব। আমি 7টাৰ ভিতৰত 7টা বিচাৰিছোঁ। মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া নিশ্চয়কৈ প্ৰতিটো সমষ্টিৰ স্থিতি ল'ব, সাংগঠনিক স্থিতি ল'ব। তাৰপিছতহে আমি ক'ব পাৰিম যে কিমান সমষ্টিত প্ৰতিদ্বন্দ্বিতা কৰিব। গোসাইগাঁৱত মন্ত্ৰী ইউজি ব্ৰহ্মই প্ৰকাৰান্তৰে তেওঁ কৈছে যে BTC নিৰ্বাচনত ইপিপিএলৰ সৈতে বিজেপিৰ এটা মিত্ৰতা এটা সম্পৰ্ক ৰাখিব, যিটো 26ত লক্ষ্য। চাওক, এটা কথা আমি ডিনাই নকৰোঁ কেতিয়াও, কিন্তু আমাৰ নিৰ্বাচনত মাননীয় সভাপতি দিলীপ শইকীয়া ডাঙৰীয়া আৰু মুখ্যমন্ত্ৰী যেনেকুৱা কৈছে ঠিক তেনেকৈ যদি হয় তেতিয়াহ'লে আমাৰ নিৰ্বাচনৰ পিছত নিশ্চয়কৈ ভাতৃত্ববোধ থাকিব। কিন্তু নিৰ্বাচনৰ সময়ত আমি অকলে খেলাৰে সিদ্ধান্ত লোৱা হৈছে। ইয়াত কোনো মিত্ৰতাৰ কোনো সম্ভাৱনা আমি এতিয়ালৈকে আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই হওক বা আমাৰ ৰাজ্যিকৰ সভাপতি হওক কোনো ধৰণৰ মেছেজ আমাক দিয়া নাই। আমাক সকলোৱে খেলাৰ কথাই কৈছে। আমি তেনেকৈ আগবাঢ়ি গৈ আছোঁ আৰু আমি তেনেকৈ আগবাঢ়ি যাম। থেংক ইউ।